আঘোণ মাহ আমি সকলোৱে জানো পথাৰ সোণোৱালী হয় সোণোৱালী ধানে উপচি পৰে পথাৰ আৰু তাতে দাৱনীসকলক দেখিছে দাৱনীসকলৰ হাতৰ পৰশত এই ধানবোৰে সোণোৱালী ধানবোৰে প্ৰাণ পাই উঠিছে ধান চপাব ঘৰলৈ নি ভঁৰালত ভৰাব তাৰপিছত নখোৱা আদি বিভিন্ন উৎসৱেৰে ধান আদৰিব ভঁৰাল ভৰিব এনেদৰে আমাৰ আঘোণ মাহটো কৃষকসকল আৰু দাৱনীসকল ব্যস্ত হৈ থাকে পথাৰত সোণোৱালী পথাৰ সোণোৱালী শইচ এইটো এটা আমাৰ এটা গীত আছে আপোনালোকে শুনিছে পকা ধানৰ মাজে মাজে সৰু সৰু আলি সৰু আলিত বহি দাৱনীয়ে মাজে মাজে জিৰণি লয় ভাগৰ লাগিলে আজি আমি দাৱনীসকলৰ লগতো অকণমান কথা পাতিম আহকচোন আমি দাৱনীসকলৰ ওচৰলৈ যাওঁ আপোনাৰ হাতত যে আছে এইখন কি হয় কাঁচি কি কৰে ধান কাটে ধান কাটিছে প্ৰত্যেক বছৰে কাটে চাগে হয় এয়া সোণোৱালী ধানত কাঁচিৰে দাৱনীয়ে ধান কাটি ঘৰলৈ চপোৱাৰ কাৰণে কৃষকসকলক সুবিধা কৰি দিয়ে আমি দাৱনীগৰাকীৰ লগত কথা পাতিম কওকচোন আপুনি আপোনাৰ নামটো কওক আপোনাৰ নামটো কওক নমস্কাৰ মোৰ নাম শ্ৰী অনিমা দাস আপুনি এতিয়া ধান কাটিছে হয় আজিৰ পৰা বহুত দিনৰ পৰা আপুনি ধান কাটিয়ে আছে আগৰ পৰিৱেশ আৰু এতিয়াৰ পৰিৱেশৰ মাজত কিবা পাৰ্থক্য হৈছে নেকি না একেই আছে কিন্তু আগতেতো যান্ত্ৰিকতা নাছিল যন্ত্ৰ পাতি নাছিলে এতিয়া যন্ত্ৰ পাতি হৈছে কিবা প্ৰভেদ হৈছে নেকি আগতে সাৰ জাবৰো ইমান দিব নালাগে আজিকালি দিব লগা হৈছে নেকি হৈছে হয় ঠিক আছে বাৰু আৰু এগৰাকী আছে আপোনাৰ নামটো কওক সোণোৱালী পথাৰত আঘোণৰ পথাৰত থাকি কেনেকুৱা লাগে বাৰু ভাল লাগে আমি ধান কাটি ভাল পাওঁ আমাৰ মেচিনৰ লগত কথা নাই আমি হাতেৰে কাটিয়ে ভাল পাওঁ হয় ধানটো বিভিন্ন ধৰণৰ কাটে এইটো মুঠি কাটিছে আৰু লাচিও কাটে হয় নহয় আচ্ছা মুঠি কাটিলে বেছি উপকাৰ হয় নে লাচি কাটিলে বেছি উপকাৰ হয় লাচি কাটিলে অকণমান বেছি যায় আৰু হয় মুঠিতকৈ ঠিক আছে আমাৰ এজন কৃষকে হাতত কাঁচি লৈ দাৱনীসকলে কৰিছেনে নাই নিৰীক্ষণ কৰাৰ লগতে তেখেতে নিজেও হাতত কাঁচি লৈ ধান কাটি থকা দেখিছোঁ নামটো কওকচোন মোৰ নাম হীৰেশ্বৰ দাস হয় আজিকালি যান্ত্ৰিক যুগ আমাৰ এইফালে পৰা নাই প্ৰভাৱটো পৰা নাই কাৰণে আৰু চব কাঁচি দিয়ে কটা হৈ আছে আৰু ধান ভালেই হৈছে হয় কিন্তু দ পথাৰবিলাক আমি লক্ষ্য কৰিলোঁ দ পথাৰবিলাক পানীয়ে মাৰিলে বহুতখিনি পথাৰ নষ্ট হৈছে মানে বহুতখিনি আধাতকৈ বেছি সংখ্যক ধান নোহোৱা যেন আমাৰ হেৰি হৈছে অনুভৱ হৈছে ধান গুটি আঘোণমহীয়া ধানৰ সোণোৱালী ধানৰ পথাৰে ভুমুকি মাৰা হ'ল গৃহস্থসকলে দাৱনীসকলৰ কাৰণে ৰাতিপুৱা আহাৰৰ ব্যৱস্থা কৰিছে ইতিমধ্যে তেখেতসকল আহি আহাৰ খাবলৈ আহিছে আহাৰ খাবৰ কাৰণে ছাঁত বহি তেওঁলোকে জিৰণি ল'ব আৰু কিছু সময় আৰু তাৰপিছতে আহাৰ খাব আৰু এখেতলোক যদিও দাৱনী ঘৰত থকা পশুধনসমূহ লৈ আহিছে ইয়াতে একেলগে এই মুকলি পথাৰখনত পশুধনসমূহ খোৱা বোৱাৰ কাৰণে সুবিধা কৰি দিছে ইও এক বিৰল দৃশ্য হৈ পৰিছে গাঁও এলেকাবোৰত কাৰণ আজিকালি গৰু ম'হ ছাগলী পুহিবলৈ এৰিছে কিন্তু এই অঞ্চলত আমি দেখিছোঁ গৰু ম'হ একেবাৰে নোহোৱা হৈ যোৱা নাই যথেষ্ট সংখ্যক আছে